নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আৰু আজিৰ ক্লাছত আমি দুখন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িম এখন হৈছে মধ্যপ্ৰদেশ আৰু এখন হৈছে ছিকিম আগৰ ক্লাছত মই কৈছিলো যে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে মনত আছেনে কি কৈছিলো ক'ত আছে বুলি কৈছিলো মধ্যপ্ৰদেশত আছে বুলি কৈছিলো কেইখন আছে বুলি কৈছিলো 11খন ইয়াৰ লগতে আমি ছিকিমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও পঢ়িম ছিকিমত এখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখনৰ বিষয়েও আজিৰ ক্লাছত আমি পঢ়িম প্ৰথমতে এবাৰ মেপত গোটেই কিখন ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান বা লোকেশনটো আমি চাই লওঁ প্ৰথমতে সোৱা এইখন হৈছে সঞ্জয় নেশনেল পাৰ্ক 2 নম্বৰতে আছে এখন বান্ধৱগড় নেশনেল পাৰ্ক 3 নম্বৰতে আছে এখন ঘুগুৱা বা মনলা ফসিল নেশনেল পাৰ্ক এইখিনিতে আছে কানহা নেশনেল পাৰ্ক এইখন 4 নম্বৰ হৈ গ'ল তাৰ পিছত আছে এইফালে পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান 6 নম্বৰ হৈ গ'ল এইখন কি হ'ল 6 নম্বৰত সতপুৰা নেশনেল পাৰ্ক তাৰ পিছত এইফালে আহা ডাইনোসৰ ফসিল নেশনেল পাৰ্ক ইয়াতে আছে বনবিহাৰ নেশনেল পাৰ্ক আৰু এই ইয়াতে সোৱা এখন হৈ গ'ল পন্না নেশনেল পাৰ্ক আৰু এইখন হৈ গ'ল এখন আদিলো এটো ন হৈ গ'ল এইখন 10 নম্বৰত হৈ গ'ল মাধৱ নেশনেল পাৰ্ক আৰু এইখন যে দেখিছা কুনো ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি আছে এইখন বৰ্তমান এখন ৰাষ্ট্ৰীয় উদ্যান হয় সেই কাৰণে এইখনো কি হৈ যাব ৰাষ্ট্ৰীয় উদ্যান হৈ যাব এইখন হৈ গ'ল 11 নম্বৰত এবাৰ ভালকে চাই লোৱা সোৱা নামবিলাক আমি এনেকেও মনত ৰাখিব পাৰো এইখন হৈ গ'ল কি কানহা নেশনেল পাৰ্ক কানহা মানে কি হয় কৃষ্ণ হয় হয়নে আমি কৃষ্ণক মাধৱ বুলিও কওঁ হয়নে তাৰ পিছত আহি গ'ল এইখন বান্ধৱগড় হয়নে এই তিনিখনৰ নামে একে হয় আমি তেনেকে এই তিনিখন একেলগে মনত কৰিব পাৰো কি হ'ব কানহা বান্ধৱগড় আৰু এইফালে হৈ গ'ল মাধৱ এই তিনিখন এনে ধৰণে মনত কৰিব পাৰো তাৰ পিছত সোৱা এইখন হৈ গ'ল পান্না নেশনেল পাৰ্ক আৰু এই তলৰখন হৈ গ'ল পেঞ্চ নেশনেল পাৰ্ক দুইখনতে পি আছে হয়নে পান্না আৰু পেঞ্চ দুইখন আমি একেলগে মনত কৰি লম তাৰ পিছত ইয়াতে আছে এখন ডাইনোসৰ ফসিল নেশনেল পাৰ্ক এইখনত আছে ঘুগুৱা এণ্ড মনলা ফসিল নেশনেল পাৰ্ক দুইখনতে ফসিল আছে ডাইনোসৰৰ লগত সম্বন্ধিত নেশনেল পাৰ্ক হিচাপে আমি এই দুইখন একেলগতে কি কৰিব পাৰো মনত ৰাখিব পাৰো কি ডাইনোসৰ আৰু ঘুগুৱা বা মনলা বুলিও কয় ফসিল নেশনেল পাৰ্ক তেনেকে এইখন মনত ৰৈ যাব কোনো নেশনেল পাৰ্কখন খুব নিউজত আছিলে একো ট্ৰিক নোহোৱাকে এইখন মনত ৰখি যাব লাগে কাৰণ বাৰে বাৰে এইখনৰ বিষয়ে আমি পঢ়ি আহিছো তাৰ পিছত এইখন হৈ গ'ল সঞ্জয় নেশনেল পাৰ্ক এই সঞ্জয় নেশনেল পাৰ্কখনে এইফালে মহাৰাষ্ট্ৰ হৈ গ'ল আৰু এই তলত যে দেখিছা এইখিনি হ'ল ছত্তীশগড় এইখনে মধ্যপ্ৰদেশ আৰু লগতে ছত্তীশগড়ৰ দুইখনতে কি হৈ আছে দুইখন ৰাজ্যতে বিয়পি আছে সঞ্জয় নেশনেল পাৰ্ক কি ৰৈ গ'ল বনবিহাৰ আমি ভাবিব পাৰো আমি এনেকেও এখন মনত কৰিব পাৰো যে মধ্যপ্ৰদেশত গছ-গছনি পৰিমাণ খুব বেছি হয়নে তেনেকে আমি বনবিহাৰ মনত ৰাখিব পাৰো আৰু এই যে সতপুৰা নেশনেল পাৰ্কখন থাকিলে আমি জানো যে সতপুৰা ৰেঞ্জটো ক'ত আছে মধ্যপ্ৰদেশত আছে তাৰ পৰা সতপুৰা নেশনেল পাৰ্কখন আমি মনত ৰাখি লম মনত ৰব প্ৰথমখন কি কৈছিলো কৃষ্ণৰ নামেদি তিনিখন মনত ৰাখিব কৈছিলো কানহা নেশনেল পাৰ্ক বান্ধৱগড় আৰু মাধৱ তাৰ পিছত পি ডি দুখন কৈছিলো কি আছিলে পন্না আৰু পেঞ্চ পাঁচখন হৈ গ'ল তাৰ পিছত কৈছিলো যে এখন ৰাষ্ট্ৰীয় উদ্যান ছত্তীশগড় আৰু লগতে মধ্যপ্ৰদেশ দুইখনতে আছে সেইখনৰ সতে কি হৈ গ'ল ছখন সঞ্জয় নেশনেল পাৰ্ক আছিলে তাৰ পিছত কি কৈছিলো যে সতপুৰা ৰেঞ্জটো ক'ত আছে মধ্যপ্ৰদেশত আছে তাৰ পৰা আমি সতপুৰা নেশনেল পাৰ্ক মনত কৰিলো আৰু এখন নেশনেল পাৰ্ক খুব নিউজত আছিলে কি আছিলে নামটো কুনো নেশনেল পাৰ্ক সেইখন মনত ৰৈ গ'ল তেনেকে তাৰ পিছত কি কৈছিলো ডাইনোসৰৰ লগত সম্বন্ধিত দুখন নেশনেল পাৰ্ক কি আছিল এখন ডাইনোসৰ ফসিল নেশনেল পাৰ্ক আৰু এখন আছিল ঘুগুৱা বা তাক মনলা ফসিল নেশনেল পাৰ্ক বুলিও কয় মনত ৰল তেনেকে আৰু এখন কি কৈছিলো
যে মধ্যপ্ৰদেশত গছ-গছনিৰ সংখ্যা খুব বেছি হয় হেতুৰ পৰা কি মনত ৰাখিবলৈ কৈছিলো বন বিহাৰ মনত ৰব এনেকে আকৌ এবাৰ ভালকে চাবা মনত ৰখি যাব এইফালে চাবা এইখিনিতে কি আছিলে সঞ্জয় নেশনেল পাৰ্ক এইফালে হৈ গ'ল ছত্তীশগড় আৰু এইখন কি হয় মধ্যপ্ৰদেশ হয় নে এই দুইখন ৰাজ্যতে এই নেশনেল পাৰ্কখন অৱস্থিত হয় আৰু তাৰ লগতে এইফালে তললে চোৱা এইখন কি দেখিছা পেঞ্চ নেশনেল পাৰ্ক হয় নে আৰু এই তলৰ ফাললে কি আছে মহাৰাষ্ট্ৰ আছে আৰু ওপৰ ফাললে আছে মধ্যপ্ৰদেশ এই পেঞ্চ নেশনেল পাৰ্কখনো মহাৰাষ্ট্ৰটো তাৰ কিছু অংশ আছে সেইবাবে ই দুইখন ৰাজ্যতে আহিব এতিয়া আমি প্ৰথমতে পঢ়িম বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এই বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত হয় বিন্ধ্যা ৰেঞ্জত আৰু লগতে এই ৰাষ্ট্ৰীয় উদ্যানখন ৰেৱাৰ যোন মহাৰাজ আছিলে সেই ৰেৱাৰ মহাৰাজৰ চিকাৰৰ বনাঞ্চল হিচাপে ইয়াক কোৱা হৈছিলে আৰু তাৰ লগতে ভাৰতৰ যোনটো প্ৰথম বাঘ আছিলে ভাৰতৰ প্ৰথম বগা বাঘটো 1951 চনত এই ৰাষ্ট্ৰীয় উদ্যানখনতেই কি হৈছিলে পোৱা গৈছিলে বুলি কৈছে তাৰ লগতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত বাঘৰ জনসংখ্যাৰ ঘনত্ব এই ৰাষ্ট্ৰীয় উদ্যানখনত অধিক বুলি কৈছে মনত থাকিব কি কলো বিন্ধ্যা ৰেঞ্জত অৱস্থিত ভাৰতৰ প্ৰথম বগা বাঘ এইখন নেশনেল পাৰ্কতে 1951 চনত পোৱা গৈছিল বুলি কৈছে চনটো মনত ৰাখিব নালাগে কিন্তু এই নেশনেল পাৰ্কখনত যে পোৱা গৈছিল এইটো বস্তু মনত ৰাখিবা তাৰ লগতে এই ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ ঘনত্ব অধিক বুলি কৈছে এতিয়া এই মেপত চোৱা এইখনত অলপমান ভালকে দেখিবা এইখিনি কি হৈ গ'ল এইখিনিক বিন্ধ্যা ৰেঞ্জ বুলি কয় আৰু এই তলৰ ফাললৈ আছে চোৱা সাতপুৰা ৰেঞ্জ আৰু এই দুইটাৰ মাজেদিয়ে কি আছে নৰ্মদা ভেলী এইখিনি অংশক কি বুলি কোৱা হয় নৰ্মদা ভেলী বা অসমীয়াত নৰ্মদা উপত্যকা বুলি কোৱা হয় প্ৰথমতে কৈছিলো যে সাতপুৰা ৰেঞ্জটো ক'ত থকা বুলি কৈছিলো মধ্যপ্ৰদেশত আছে বুলি কৈছিলো হয়নে এই ইয়াৰ পৰা মনত ৰাখি ল'বা সাতপুৰা আৰু ওপৰ ফালে কি হৈ গ'ল বিন্ধ্যা আৰু এইফালে মাজেদিয়ে হৈ গ'ল নৰ্মদা ভেলী আৰু বান্ধৱগড়খন ক'ত অৱস্থিত বুলি ক'লো এই বিন্ধ্যা ৰেঞ্জতে অৱস্থিত তাৰ পিছত আমি চাম ডাইনোসৰ ফসিল ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন নৰ্মদা উপত্যকাত অৱস্থিত বুলি কৈছে এই মাত্ৰ চাই আহিলো ওপৰ ফাললে কি আছিলে বিন্ধ্যা আছিলে আৰু তলৰ ফালে সাতপুৰা আছিলে তাৰ মাজৰ যোনখিনি স্থান হয় সেইখিনি কি বুলি কয় নৰ্মদা উপত্যকা বুলি কয় আৰু এই নৰ্মদা উপত্যকাতে এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত তাৰ পিছত আমি চাগে নামটো শুনি পেলাই ধৰিব পাৰিছো যে ডাইনোসৰৰ সম্বন্ধ থাকিব এই ৰাষ্ট্ৰীয় উদ্যানখনৰ লগত হয়নে এই স্থানতে ডাইনোসৰৰ কণী আৰু জীৱাশ্ম মানে ফসিল আৰু 6 কোটি বছৰ আগৰ জীৱাশ্মযুক্ত গছ ইংলিছত ফসিলাইজ ট্ৰী বুলি কয় তাৰ আৱিষ্কাৰ এইখন ৰাষ্ট্ৰীয় উদ্যানতে হৈছিলে মনত থাকিব কি কলো ক'ত আছে নৰ্মদা উপত্যকাত আছে তাৰ পিছত কি বুলি কৈছিল ডাইনোসৰৰ ফসিল সেই ৰাষ্ট্ৰীয় উদ্যানখনতে আৱিষ্কাৰ কৰা হৈছিলে তাৰ পিছত আমি এতিয়া চাম পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এইখনৰ বিষয়ে কৈছিলো অলৰেডি কি কৈছিলো যে ই দুখন জিলাৰ ই বিয়পি আছে বুলি কৈছিলো কি আছিলে এখন আছিলে মধ্যপ্ৰদেশ আৰু এখন আছিলে মহাৰাষ্ট্ৰ এবাৰ এই মেপখনত চাই লোৱা ভালকে ধৰিব পাৰিবা এইখন হৈ গ'ল কি মধ্যপ্ৰদেশ আৰু পেঞ্চখন এইখিনিতে আছে এইফালে হৈ গ'ল মহাৰাষ্ট্ৰ ই দুইখন ৰাজ্যতে বিয়পি আছে আৰু এখন নেশনেল পাৰ্কৰ কথা কৈছিলো কি কৈছিলো সঞ্জয় নেশনেল পাৰ্ক এইখিনিতে আছে আৰু এইফালে কি হৈ গ'ল ছত্তীশগড় এইখনে দুখন ৰাজ্যতে ই বিয়পি আছে ই সাতপুৰা ৰেঞ্জত অৱস্থিত বুলি কৈছে সাতপুৰা ৰেঞ্জটো দেখাইছিলো মেপত অকমান আগতে দেখালো নৰ্মদা ভেলীৰ নৰ্মদা উপত্যকাৰ তলতে আছে তাতেই এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত বুলি কৈছে আৰু যোনখন এই পেঞ্চ নদী হয় পেঞ্চ নদীখন ক'ৰ পৰা ওলাই আহিছে বুলি কৈছে মহাদেও পাহাৰৰ পৰা ওলাই আহে
মহাদেও পাহাৰ মনত ৰাখিবা পেঞ্চ নদীখন এই উদ্যানখনৰ মাজেদিয়ে বৈ গৈছে আৰু এই পেঞ্চ নদীখনে উদ্যানখনক কি কৰিছে দুটা ভাগত ইয়াক বিভক্ত কৰিছে তাৰ লগতে তোমালোকে চাগে সৰুতে শুনিছা দ্য জংগল বুক নামটো শুনিছানে শুনিছা চাগে এই যোনখন ৰুডিয়াৰ্ড কিপলিঙৰ দ্য জংগল বুক হয় ইয়াৰ ওপৰত এখন মুভিও আছে সেই বুকখন এই ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই প্ৰেৰণা পাই পেলাই লিখা বুলি কোৱা হয় ইয়াৰ ওপৰত এখন মুভিও আছে মনত ৰাখিবা দ্য জংগল বুক পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই প্ৰেৰণিত হৈ পেলাই এই কিতাপখন লিখা বুলি কোৱা হয় আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখি ল'বা এইটো নিউজত আছিলে খুব বেছি যে পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাৰ্ক স্কাই পাৰ্ক হিচাপে চিহ্নিত কৰা হৈছে এতিয়া ডাৰ্ক স্কাই পাৰ্ক মানে কি হয় ইয়াতে এখন পিকচাৰ দি আছে ইয়াতে চোৱা ডাৰ্ক স্কাই পাৰ্ক মানে হৈছে এটা সংৰক্ষিত অঞ্চল য'ত কৃত্ৰিম লাইট আৰ্টিফিচিয়েল লাইট বুলি আমি যাক কওঁ তাতে আৰ্টিফিচিয়েল লাইট বা কৃত্ৰিম লাইটৰ পৰা তাক বিৰত ৰখা হয় কিহৰ কাৰণে এটাতো তাতে জ্যোতিৰ্বিজ্ঞানৰ বাবে সুবিধা হয় আৰু তাৰ লগতে যিটো পোহৰ প্ৰদূষণ বুলি কওঁ লাইট পলিউশ্যন বুলি কওঁ তাৰ পৰা সংৰক্ষিত কৰি ৰাখিবৰ বাবে ডাৰ্ক স্কাই পাৰ্ক বনোৱা হৈছে ইয়াতে দেখিছা ইয়াতে কোনো ধৰণৰ আৰ্টিফিচিয়েল বা কৃত্ৰিম লাইট দেখা পোৱা নাযায় এতিয়া আমি চাম 4 নম্বৰতে কানহা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই সতপুৰাৰ মাইকেল ৰেঞ্জত অৱস্থিত ইউ সতপুৰাত আছে ক'ত মাইকেল ৰেঞ্জত ই অৱস্থিত ই মধ্যপ্ৰদেশ আৰু মধ্য ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান বুলি কৈছে মধ্যপ্ৰদেশত যিমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে 11খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এই ৰাষ্ট্ৰীয় উদ্যানখনেই সৰ্ববৃহৎ হয় আৰু বৰ্তমানৰ যোনটো কানহা অঞ্চল হয় সেইটো হালন আৰু বাঞ্জাৰ নামৰ দুটা সংৰক্ষিত অঞ্চললৈ ইয়াক বিভক্ত কৰা হৈছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন বাঘৰ বাবে বিশেষকৈ বিখ্যাত হয় মনত থাকিব ক'ত অৱস্থিত বুলি ক'লো এইখনো সতপুৰা ৰেঞ্জতে আছে মাইকেল ৰেঞ্জত অৱস্থিত তাৰ লগতে ইয়াৰ বৈশিষ্ট্য কি হ'ল যে এই ৰাষ্ট্ৰীয় উদ্যানখন মধ্য ভাৰত অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডিয়া আৰু তাৰ লগতে মধ্যপ্ৰদেশৰ আটাইতকৈ ডাঙৰ বা বৃহৎ নেশ্যনেল পাৰ্ক হয় কিহৰ বাবে বিখ্যাত বুলি ক'লো ইয়াতে ই বাঘৰ বাবে বিখ্যাত হয় এতিয়া আমি চাম মাধৱ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এই মাধৱ ৰাষ্ট্ৰীয় উদ্যানখন মাৰাঠাসকলৰ এটা সিন্ধিয়া বংশ তোমালোকে পঢ়িছা চাগে হিষ্ট্ৰীত হয়নে সিন্ধিয়া বংশৰ অন্তৰ্গত মাধৱৰাও সিন্ধিয়াৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছিলে বুলি কয় মনত থাকিব এইটো ইয়াৰ পাছতে আমি চাম পান্না ৰাষ্ট্ৰীয় উদ্যান এই পান্না ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান প্ৰাণী কি বুলি কৈছে বাঘ আৰু তাৰ লগতে নাহৰ ফুটুকী আৰু কেন নদীখন যমুনা নদীৰ এখন প্ৰধান উপনদী বুলি কোৱা হয় এই কেন নদী সংৰক্ষিত বনাঞ্চলৰ মাজেদিয়ে বৈ গৈছে কি বুলি ক'লো কেন নদীখন কাৰ উপনৈ বুলি ক'লো যমুনাৰ আমি পিছৰ ক্লাছত এইবিলাক পঢ়িম ভালকে সেই নদীখন এইখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদিয়ে পাৰ হৈ গৈছে তাৰ লগতে 2020 চনত পান্নাক ইউনেস্কোৰ দ্বাৰা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে চিহ্নিত কৰা হয় মনত ৰাখিবা যে বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় পান্না নেশ্যনেল পাৰ্কখন আৰু লগতে যোনখন কেন নদী হয় কেন নদীখন এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদিয়ে বৈ গৈছে তাৰপিছত আমি পঢ়িম এখন ঘুগুৱা ফসিল ৰাষ্ট্ৰীয় উদ্যান ইয়াক মনলা বুলিও কয় এইটো মনত ৰাখি থবা কেতিয়াবা কিছুমানত মনলা বুলিও দিব পাৰে ই ক'ত অৱস্থিত নৰ্মদা উপত্যকাত অৱস্থিত মেপত চাইছো মনত আছে এবাৰ চাই ল'বা ইয়াত 40ৰ পৰা 150 কোটি বছৰৰ ভিতৰত ভাৰতত থকা উদ্ভিদৰ জীৱাশ্ম আছে বুলি কৈছে জীৱাশ্ম মানে কি কৈছিলো ফসিল ইয়াতে পোৱা যায় এইখন নেশ্যনেল পাৰ্কত পোৱা যায় তাৰপিছত আমি চাম সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান এইখনৰ বিষয়ে মই কি কৈছিলো যে ই দুখন ৰাজ্যত ভাগ হৈ আছে এইখিনিতে আছে সঞ্জয় নেশ্যনেল পাৰ্কখন
আৰু ই ছত্তীশগড় তাৰ লগতে মধ্যপ্ৰদেশ দুইখন জিলাতে ই বিয়পি আছে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত অৱস্থিত কলো প্ৰধান পানী কি হয় বংগবাগ এটো বেংগল টাইগাৰ লগতে ভাৰতীয় নাহৰ ফুটুকি পাই ইয়াতে মনত থাকিব দুখন ৰাজ্যত আছে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত ইয়াৰ পিছতে আমি চাম সতপুৰা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই আছিল ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চল এইটো মনত ৰাখিবা যে ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চল কি হয় সতপুৰা ৰাষ্ট্ৰীয় উদ্যান ই সতপুৰা ৰেঞ্জত অৱস্থিত আমি নামটো দিয়ে গম পাওঁ যে ই সতপুৰা ৰেঞ্জত অৱস্থিত তাৰ পিছত চাম আমি বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যান ই ভোপালত অৱস্থিত ভোপাল চহৰত অৱস্থিত ইয়াৰ এনপি মানে নেশ্যনেল পাৰ্কৰ কথা কৈছে ইয়াৰ নেশ্যনেল পাৰ্কৰ মৰ্যাদা আছে কিন্তু ইয়াক বিশেষকৈ পানী বিজ্ঞান উদ্যান হিচাপে বিকশিত আৰু পৰিচালিত কৰা হয় এখন নেশ্যনেল পাৰ্ক হয় কিন্তু ইয়াক মেইনলি কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বুলি কৈছে পানী বিজ্ঞান উদ্যান হিচাপে মনত থাকিব এইটো তাৰ পিছত আমি চাম কুনো ৰাষ্ট্ৰীয় উদ্যান এখন ইম্পৰ্টেন্ট হয় ভালকে এবাৰ চাবা প্ৰায় নিউজত থাকে ই কুনো নদী চম্বল নদীৰ অন্যতম মূল উপনৈ বুলি কৈছে ই চম্বল যোনখন ৰিভাৰ আমি চাগে নাম শুনিছো তাৰ উপনৈ হয় কুনো নদী সেই নামেৰে ইয়াক নামাকৰণ কৰা হৈছে আৰু ই মধ্যপ্ৰদেশৰ সেউপুৰ জিলাত অৱস্থিত ই বিন্ধ্যা পাহাৰৰ ওচৰতে অৱস্থিত বিন্ধ্যা ৰেঞ্জটো দেখাইছিলো মেপত তাৰ ওচৰতে ই অৱস্থিত তাৰ লগতে কি বুলি কৈছে ই কিয় নিউজত আছিলে বহুত বেছি কোনে পঢ়িছানে এই বিষয়ে এই কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা স্থানান্তৰিত হোৱা কেইবাটাও চিতা পোৱা যায় আমাৰ ভাৰতবৰ্ষৰ পৰা চিতা নোহোৱা হৈছিলে আৰু এই চিতাক ক'ৰ পৰা নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা এই কুনো নেশ্যনেল পাৰ্কত কি কৰা হৈছিলে স্থানান্তৰিত কৰা হৈছিলে যাৰ বাবে ই 2 বছৰ মানৰ পৰা খুব নিউজত আছে মনত ৰাখিবা ইয়াৰ বিষয়ে হেকানে ভালকে যে ইয়াৰ নামটো ক'ৰ পৰা হ'ল বুলি ক'লে যোনখন কুনো নদী আছে চম্বল নদীৰ অন্যতম মূল উপনদী বুলি কৈছে ইয়াৰ নামেৰে ইয়াক নামাকৰণ কৰা হয় লগতে ই ক'ত অৱস্থিত মধ্যপ্ৰদেশৰ সেউপুৰ জিলাত অৱস্থিত আৰু ই বিন্ধ্যা পাহাৰৰ ওচৰতে অৱস্থিত আৰু নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা চিতাক ইয়ালে স্থানান্তৰিত কৰা হৈছিলে আমি মধ্যপ্ৰদেশৰ গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িলো মধ্যপ্ৰদেশৰ প্ৰায় গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যানতে বাঘ পোৱা যায় আৰু তাৰ বাবে বিখ্যাত হয় মনত ৰব গোটেইকেইখন কি আছিলে আকৌ এবাৰ মনত কৰা প্ৰথমতে কৈছিলো কি যে কৃষ্ণৰ লগত যোনকেইটা নাম মিলে একেলগে মনত ৰাখিবলৈ কৈছিলো কি আছিলে কানহা নেশ্যনেল পাৰ্ক বান্ধৱগড় আৰু মাধৱ নেশ্যনেল পাৰ্ক পিডি দুখন আছিলে কি আছিলে পন্না আৰু পেঞ্চ নেশ্যনেল পাৰ্ক আৰু এখন নেশ্যনেল পাৰ্ক কৈছিলো যোনখনে দুখন ৰাজ্যতে বিয়পি থকা বুলি কৈছিলো কি আছিলে সঞ্জয় নেশ্যনেল পাৰ্ক ছত্তীশগড় আৰু এফালে মধ্যপ্ৰদেশৰ লগত ই বিয়পি আছে তাৰ পিছত আৰু এখন কৈছিলো যে মধ্যপ্ৰদেশত গছ-গছনিৰ পৰিমাণ খুব বেছি হেতু দি মনত ৰাখিবলৈ কি কৈছিলো বনবিহাৰ হয়নে হেখন হৈ গল আৰু এই মাত্ৰ আমি পঢ়িলো খুব নিউজত থকা কি আছিলে কুনো নেশ্যনেল পাৰ্ক তাৰ পিছত কৈছিলো যে ডাইনোসৰৰ লগত সম্বন্ধিত দুখন নেশ্যনেল পাৰ্ক আছিলে কি আছিলে এখন ডাইনোসৰ ফসিল আছিলে আৰু এখন কি আছিলে ঘুগুৱা ফসিল বা মনলা ফসিল ৰাষ্ট্ৰীয় উদ্যান মনত ৰব আৰু এখন আছিলে কি কৈছিলো যে সতপুৰা ৰেঞ্জ ক'ত আছে দেখাইছিলো মেপত তাৰ পৰা আমি কি মনত ৰাখিম সতপুৰা নেশ্যনেল পাৰ্ক এতিয়া আমি চাম সিকিমৰ ৰাষ্ট্ৰীয় উদ্যান সিকিমত এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ই বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা পৰ্বতৰ পৰাই উদ্যানখনৰ নাম লাভ কৰিছে তাতে যোনটো কাঞ্চনজংঘা শৃংগ আছে পিক আছে সেইটো বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ বুলি কৈছে তাৰ পৰাই
কি হৈছে সেই পৰ্বতৰ নামৰ পৰাই এই উদ্যানখনৰ নাম কাঞ্চনজংঘা ৰখা হৈছে আৰু ই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি কৈছে তাৰ লগতে ই ভাৰতৰ প্ৰথম মিক্স হেৰিটেজ সাইট এটো মনত ৰাখিবা এটো খুব ইম্পৰ্টেন্ট হয় কি বুলি কলো যে এইখন নেশনাল পাৰ্ক ভাৰতৰ প্ৰথম মিক্স হেৰিটেজ সাইট বুলি কলো তাৰ লগতে ইউনেস্কো মেন এণ্ড দ্য বায়োস্ফিয়াৰ প্ৰগ্ৰেমত ইয়াৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ইয়াতে বাঘৰ জনসংখ্যাৰ ঘনত্ব অধিক বুলি কৈছে তাৰ লগতে মনত থাকিব এটো খুব ইম্পৰ্টেন্ট হয় এটো বস্তু মনত ৰাখিবা যে ই ভাৰতৰ প্ৰথমখন মিক্স হেৰিটেজ সাইট আৰু তাৰ লগতে ইউনেস্কো মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেমত ইয়াৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ফটো দিয়া আছে কি হয় এটো কাঞ্চনজংঘা পৰ্বত মনত থাকিব আজিৰ ক্লাছত আমি টোটেল 12খন নেশনাল পাৰ্কৰ বিষয়ে পঢ়িলো 11খন আছিল মধ্যপ্ৰদেশৰ আৰু এখন আছিল সিকিমৰ আকৌ এবাৰ তোমালকে ভালকে চাবা মনত ৰৈ যাব বেছি বেছিকে কৰোৱা নাই যাতে মনত ৰাখিবৰ বাবে অসুবিধা নহয় এখিনি পঢ়িলো হিমাচল পঢ়িলো উত্তৰাখণ্ড পঢ়িলো হৰিয়ানা পঢ়িলো ৰাজস্থান হৈ গল গুজৰাটো হল মধ্যপ্ৰদেশ পঢ়িলো ইফালে বিহাৰ ঝাৰখণ্ড উৰিষ্যা পঢ়িলো আৰু আজি সিকিম পঢ়িলো বাকি নৰ্থ ইষ্ট অলৰেডি আমি প্ৰথম ক্লাছতে পঢ়িলো হয়নে বাকি থকা ৰাজ্যকেইখনৰ বাকি আৰু দুটা ভিডিঅৰ ভিতৰতে আমি গোটেইখিনি পঢ়ি পেলাই শেষ কৰিম কালিৰ ক্লাছত আমি বাকি থকা খিনিৰ পঢ়িম আৰু এটা ক্লাছ লম তাতে আমি কমপ্লিট কৰিম বাকি যিমান কিখন ৰাজ্যৰ বাকি আছেগে যোনখিনি এতিয়ালৈকে পঢ়িলো এবাৰ ভালকে চাবা সেইখিনি মনত কৰিবলৈ চেষ্টা ইমান কৰিব নালাগে যদি বাৰে বাৰে দুবাৰ তিনিবাৰ পঢ়ি দিয়া মনত থাকি গুচি যাব আৰু একেবাৰে শেষত মই গোটেইকেইখন নেশনাল পাৰ্ক গোটেইকেইখন ৰাজ্যৰ নেশনাল পাৰ্ক আৰু লগতে তাৰ কি বিশেষত্ব আছে কোড আছে তাৰ এখন ফ্লো চাৰ্ট বনাই পেলাই তোমালোকক দি দিম যাতে একেটা জায়গাতে গোটেইখিনিৰ বিষয়ে তোমালোকে পঢ়িব পাৰা আৰু পিছত এক্সামৰ আগত যেতিয়া ৰিভাইজ কৰিবা ৰিভাইজ কৰোতে যাতে তোমালোকৰ সেইখিনি বস্তুত হেল্প হয় আজিৰ ভিডিঅ'টোত এইখিনিয়ে পঢ়িলো এবাৰ আকৌ ভালকে চাবা কালি ক্লাছত আমি বাকিখিনি পঢ়িম ধন্যবাদ